এইটো আচলতে আকস্মাত নহয় আমাৰ আপোনালোকে গম পাইছে যে দলত সংগঠন পৰ্ব চলি আছে আৰু ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষৰ ওৱান অফ দ্য ফিউ পলিটিকেল পাৰ্টি যিটো পলিটিকেল পাৰ্টি 3 বছৰ মূৰে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হয় বুথৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টিতে এটা উপযুক্ত গণতান্ত্ৰিক মাধ্যমেৰে আমাৰ বিষয়ববীয়া সভাপতি নিৰ্বাচিত হয় তো আমাৰ দলত ইতিমধ্যে সংগঠন পৰ্ব চলি আছে কুকুৰাঝাৰত ইতিমধ্যে আমাৰ প্ৰায় 90% প্ৰায় 1200 কিমানটা বুথ আছে প্ৰায় 90% বুথৰ গঠন আমাৰ গণতান্ত্ৰিকভাৱে সম্পন্ন হৈছে এতিয়া আমাৰ ইয়াত 12টা মণ্ডল আছে 12টা মণ্ডলৰ আমাৰ গণতান্ত্ৰিকভাৱে মণ্ডল সভাপতি নিৰ্বাচিত হ'ব পৰৱৰ্তী সময়ত জিলা সভাপতি সো আমাৰ ইয়াত মাননীয় বেনুধৰ নাথ ডাঙৰীয়াক আমাৰ জ্যেষ্ঠ নেতা তেখেতক জিলাৰ ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ পৰা নিযুক্তি দিয়া হৈছে আৰু দলৰ সংগঠনৰ নিৰ্দেশ মৰ্মে 3খন জিলা কুকুৰাঝাৰ চিৰাং আৰু বাক্সা এই 3খন জিলাত মোক নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে গতিকে এইটো এটা সাংগঠনিক প্ৰচেছ হিচাপে আজি ইয়াত দলৰ যি আমাৰ কোৰ কমিটি আছিল আমাৰ সন্মানীয় ইএম আৰু এমচিএল সকল আছে আমাৰ দলৰ ৰাজ্যিক জিলা বিষয়ববীয়া তথা যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা আছে পৰৱৰ্তী আমি বিভিন্ন সাংগঠনিক কাৰ্যক্ৰম সংগঠন পৰ্বৰ লগত আলোচনা কৰিবৰ কাৰণে আজি আমি মূলতে সাংগঠনিক বৈঠক উপস্থিত হৈছো মই বিটিসি ইলেকশনও আহি আছে কি হ'ব কেনেকৈ আগবাঢ়ি ইতিমধ্যেতো ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন যথেষ্ট শক্তিশালী প্ৰায় 1200টা বুথৰ ভিতৰত খুব গণতান্ত্ৰিকভাৱে প্ৰত্যেকটো বিথত আমি একদম গ্ৰাছৰুট পৰ্যায়ৰ মিটিং কৰি আমাৰ বুথৰ সভাপতিসকল নিৰ্বাচিত হৈছে আমি ইপিপিএলৰ এলায়েন্সত আছো গতিকে অহা বছৰ যে বিটিআৰ নিৰ্বাচন হ'ব খুব সুন্দৰভাৱে আমি মিত্ৰতাৰ সৈতে খেলি পেলাই আমি আগতকৈ অধিক আসন পাই পেলাই আমি বিজয়ী হ'ম কেউটিয়াকৈ মুখ্যমন্ত্ৰীয়ে যেটো কেবিনেট ডিসিশন কৰিলে গো মাংসৰ যেটো ৰাজ্যত বৰ্তমানৰ প্ৰতিক্ৰিয়া অব্যাহত আছে এই ক্ষেত্ৰত আপুনি কি ক'ব মানে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কিন্তু আমিতো যিমান জেগাৰ পৰা গম পাইছো খুব ভাল প্ৰতিক্ৰিয়া ৰাইজে দিছে ইভেন সংখ্যালঘু সমাজৰ পৰা বিৰাট ভাল প্ৰতিক্ৰিয়া আহিছে গোটেই বিষয়টো কংগ্ৰেছে এটা মিছলিড কেম্পেইন কৰিবলৈ আৰম্ভ কৰিছে আমি সদায় জানো যে কংগ্ৰেছে সদায় সংখ্যালঘুক সাপ হৈ খুটি বেজ হৈ জৰা নীতি গ্ৰহণ কৰি আছে সকলো ক্ষেত্ৰতে কেৱল ডিভিজন পলিটিক্স ডিভাইড এণ্ড ৰুল পলিটিক্স ব্ৰিটিছে ভাৰত এৰি থৈ গ'ল কিন্তু ব্ৰিটিছৰ পৰা কংগ্ৰেছে যিটো লিগেচি ল'লে সেইটো হৈছে ডিভাইড এণ্ড ৰুল গতিকে জনগণ ঐক্যবদ্ধ আজি আমাৰ যি মাননীয় মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নীতি सबका साथ सबका विकास सबका বিশ্বাস सबका प्रयास और दলৰ যিটো আমাৰ কোৰ যিটো আমাৰ আইডিওলজি যে জাস্টিস ফৰ অল এপিজমেন্ট টু নান এই নীতিত আমি আগবাঢ়িছো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাজ্যক লৈ পেলাই 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰতবৰ্ষ আমাৰ লক্ষ্য অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত পৰিণত কৰাৰ আমাৰ লক্ষ্য আৰু এই লক্ষ্যত আমি কাম কৰি আছো আৰু কাম কৰি যাম আমি